ক্লাছে মেইন স্পেসিফিক এটা পাৱাৰ পেকেজ লৈ আনিছে যিহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ কেৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকে টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000 ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটি পেকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good evening to everyone. সকলোৱে মোক শুনি পাইছে দেখি পাইছে আমাৰ যেটো ইভিনিং ক্লাস হয় মানডে আৰু থাৰ্সডে yes মানডে আৰু থাৰ্সডে দুদিন আমি ইভিনিং ক্লাসটো এক্সক্লুসিভলি আনসাৰ ৰাইটিংৰ কাৰণে ৰাখিছো ঠিক আছে সো ইয়াত আপোনালোকৰ আনসাৰ ৰাইটিং ৰিলেটেড বা মেইনছ ৰিলেটেড যিকোনো ধৰণৰ কোৱেৰিজ আছে আপোনালোকে সুধিব পাৰিব ফৰ এক্সাম্পল ৰজিলেনে কালি মোক মেছেজ দি আছিল যে তেখেতে এনসাৰটো নিজে ফৰ্ম কৰিব পৰা নাই এতিয়া আপোনালোকেও অলপ মানে চিন্তা কৰিব যে প্ৰত্যেককে মই মেছেজৰ ৰিপ্লাই দিবলৈ কেতিয়াবা অসুবিধাও হ'ব পাৰে হিমান টাইম নুজুৰিব পাৰে ঠিক আছে সো এইকিটা এক্সাম এইকিটা ডেজ মই হেকাৰণে ধাৰ্য কৰিছো যাতে এইকিটা ডেজত এইকিটা দিনত আপোনালোকে যিমান কোৱেৰিজ আছে আপোনালোকৰ মনত যিকোনো ধৰণৰ ডাউটছ আছে জাস্ট মাইক অন কৰি পেলাই আপোনালোকে পুনপটীয়াভাৱে মোক সুধিব পাৰিব ঠিক আছে সো ৰজলেন আপোনাৰ যেটো কোৱেৰি আছিল যে আপুনি নিজে আনসাৰ ফৰ্ম কৰিব পৰা নাই আপোনাৰ চাই লিখা আনসাৰ কিমান দিন হ'ল এতিয়া মই যিকিটা আজিলৈকে দি আছো মানে চাই লিখা হয় ওকে সো আমি নিজকে টাৰ্গেট দিব লাগিব আমাৰ গোলটো হৈছে যে আমি নুসুৱাকৈ টাইম লিমিটৰ ভিতৰত আমি আনসাৰটো লিখি উলিয়াব লাগিব ৰাইট সো আমি যদি নিজকে টাৰ্গেটটো দি নিদিও যে ইমান দিনৰ লৈকেহে মই চাই লিখিম তাৰ পিছত মই নুসুৱাকে লিখিবলৈ চেষ্টা কৰিম সেই টাৰ্গেটটো যদি নিদিও আমাৰ ব্ৰেইনটো তেনেকুৱা ধৰণে প্ৰসেস কৰে ঠিক আছে ব্ৰেইনৰ ওপৰত কেনেকৈ মনত ৰাখিব লাগে হুনকালে কেনেকৈ আপুনি ব্ৰেইনটো 100% ইউটিলাইজ কৰিব লাগে তাৰ ওপৰত আপোনালোকে পাৰিলে অলপ নিজেও ৰিসাৰ্চ কৰিব মই কিবাখনো কিতাপ পঢ়িছো তাৰ ব্ৰেইনৰ ফাংশনিঙৰ কিছুমান ৰুলছ আছে ঠিক আছে যদি আপুনি ক্লিয়াৰ মেছেজটো নিদিয়ে ব্ৰেইনে সেই মেছেজটো নলয় আৰু সেইদৰে কাম নকৰে আৰু এনিথিং আন্ডাৰ দ্য সান আমাৰ যিমানখিনি আমাৰ মানে গুটে বিশ্বতে যিমান কাম সম্পন্ন হৈছে সো আমাৰ মানুহেই কৰিছে নহয় জানো সো আপুনিও কৰিব নোৱাৰা কোনো তেনেকুৱা ধৰণৰ প্ৰশ্ন নুঠে সো প্ৰথম বস্তু হ'ল যে প্ৰথম দিনা আপোনাৰ নিশ্চয় এনেকুৱা লাগিব যে সেন্টেন্স এটাও দেখোন মই ভালদৰে ফৰ্ম কৰিব পৰা নাই মই প্যাৰাগ্ৰাফ কেনেকৈ লিখিম প্যাৰাগ্ৰাফটো লিখাৰ পিছতো লাগিব এটা ভালকৈ যেতিয়া আপুনি আনসাৰ এটা নিজে লিখিব সেইদিনাখনিও আপোনাৰ লাগিব যে থটস খিনি ভালদৰে এৰেঞ্জ হোৱা নাই সো ইট উইল কাম উইথ প্ৰেক্টিস কিন্তু নিজকে সেই টাৰ্গেটটো আপুনি প্ৰথমতে দিব লাগিব 10 মাৰ্কৰ প্ৰথম কোৱেশ্চন এটেম্প্ট কৰক নিজে প্ৰথম দিনা আপুনি ফাৰ্স্ট সেন্টেন্সটো লিখিবলৈও আপোনাৰ কাৰণে কঠিন হ'ব পাৰে কিন্তু আপুনি নিজকে পুশ কৰিব লাগিব ঠিক আছে সেই পুশ ফ্যাক্টৰটো আপোনাৰ হবল হলেহে আপুনি ফাইনালি আপুনি ৰিজাল্ট পাব ঠিক আছে ৰজলিন সো ট্ৰাই কৰিব এতিয়া ফাৰ্স্টতে মই
মোৰ স্ক্ৰীনখন শ্বেয়াৰ কৰিব বিচাৰিম ওকে আপোনালোকে মোৰ স্ক্ৰীনখন এতিয়া দেখি পাইছেনে সকলোৱে পাইছো মেম ওকে যিসকলে নতুনকৈ জইন কৰিছে তেখেতসকলক মই আমাৰ ক্লাছৰ কথাখিনি কৈ দিওঁ মই চ্যাট নাচাওঁ আপোনালোকে যদি কিবা ক'বলগীয়া থাকে সকলো সময়তে নিজৰ মাইকটো অন নাৰাখিব যিটো সময়ত আপুনি ক'ব বিচাৰে ইদাৰ আপুনি হেণ্ড ৰেইজ কৰিব পাৰে বা চিম্পলি আপুনি মাইক অন কৰি প্ৰশ্ন কৰিব পাৰে ঠিক আছে সো ওকে স্ক্ৰীনখন সকলোৱে দেখি পাই আছে নহয় জানো ফাৰ্ষ্টৰে প্ৰদীপ্তৰ কোৱেশ্চনটো প্ৰদীপ্তই কেছ ষ্টাডি লিখিছিলে নেকি এটো হয় মেম Okay. Supreme Court has banned mining in the Aravalli Hills to stop the degradation of forest cover and to maintain ecological balance. However, stone mining is still prevalent in the border district of the affected state with the connivance of certain corrupt forest officials and politicians. Young and dynamic SP who was recently posted in the affected district promised to himself to stop this menace. In one of his surprise checks with his team, he found the loaded truck with stones trying to escape the mining area. He tried to stop the truck, but the truck driver overran the police officer, killing him on the spot, and thereafter managed to flee. The police filed FIR, but no breakthrough was achieved in the case for almost 3 months. Ashok, who was the investigative journalist working with a leading TV channel, Suomoto started investigating the case. Within 1 month, Ashok got a breakthrough by interacting with local people, the stone mining mafia, and government officials. He prepared his investigative story and presented it to the CMD of the TV channel. He exposed in his investigative report and the complete nexus of the stone mafia working with the blessing of corrupt police and civil officials and politicians. The politician who was involved in the mafia was no one else but a local MLA who was considered to be very close to the chief minister. After going through the investigative report, the CMD asked Ashok to drop the idea of making the story public through electronic media. He informed that the local MLA was not only the relative of the owner of the TV channel, but also had an unofficially 20% share in the channel. The CMD further informed Ashok that his further promotion and hike in pay will be taken care of. In addition, the soft loan of 10 lakhs, which he has taken from the TV channel for his son's chronic illness, will be suitably adjusted if he hands over the investigative report to him. What are the options available to Ashok to cope up with the situation? Critically examine each of the options identified by Ashok. What are the ethical dilemmas being faced by Ashok? Which of the options do you think would be most appropriate for Ashok to adopt and why? In the above scenario, what type of training would you suggest for police officers posted to such districts where stone mining illegal activities are rampant? Etia, Ashok Jon asile ejon journalist, নহয় জানো? যি এই ব্ৰেকথ্ৰুটো কৰিলে গোটেই ইনভেষ্টিগেশ্যনটো কৰিলে এটা তেখেতৰ ওচৰত কি কি এথিকেল ডাইলেমা আছে এই এথিকেল ডাইলেমা বিলাক আমি উলিয়াই আনিব লাগিব আপুনি লিখিছে the situation arise of death of a police officer to stop illegal stone mining after a Supreme Court ban with the help of local politician. The demand of dropping the exposing report of the nexus due to political pressure. Stakeholders kun ase apuni uliaise? Stakeholder, Supreme Court, honest SP, CM, MLA, TV channel, truck driver, public, Ashok, CMD. Options available: broadcasting news irrespective of order, not publishing the news, filing PIL for Supreme Court intervention in violation of court order. Ethical dilemma: professional ethics versus personal ethics. Supreme Court order versus political pressure. Ethical dilemma: death versus CMD's son's disease. Evaluation of option: broadcasting anyway, merit ki ase, journalistic ethic, abiding Supreme Court's order,
ব্ৰডকাষ্টিং টু এবাইডিং সুপ্ৰিম কোৰ্টছ অৰ্ডাৰ টু নাহিব ইয়াত ঠিক আছে কিয় নাহিব সুপ্ৰিম কোৰ্টে ব্ৰডকাষ্ট কৰিবলৈ দিয়া নাই নহয় ৰাইট আপুনি এবাইডিং বুলি ক'ব নোৱাৰে ঠিক আছে ট্ৰান্সপাৰেন্সি জাষ্টিছ ফৰ দ্য পুলিচ অফিচাৰ challenges against organizational ethics organizational ethics or yat ahe jano challenges to organizational ba hierarchical structure or kotha kobo pare thik ase ethics ot nopore karon ki jitu cmd tekhetok koise সেই বস্তুটো ethical নহয় মানে কারণ কি under the carpet থবলেহে তেও suggest কৰিছে right hamper coordination yes don't publish merit respecting the hierarchy upholding organizational values challenges corruption continues lack of public service delivery no justice to sp pil to supreme court following legal procedure transparency objectivity rule of law contempt of court against lawbreaker demerit delay in judgment chance of manipulation threat to whistleblower ashok should go with option 3 option 3 to ki hoy PIL to SC aru option thakibo pare ne ashokor other than PIL reason legal way protection under whistleblower protection act suggestion of training stress handling ethical conduct non partisanship ete ethics or answer to apuni ethical dilemma to bahut objectively answer to korile ঠিক আছে আপুনি যদি ৰিজন বেসড আৰু অকনমান কব পাৰিলে হেতেন বেটাৰ হল হেতেন ঠিক আছে কিয় আপুনি এই পাৰ্টিকুলাৰ স্টেপটো গ্ৰহণ কৰিব ইয়াত চাৰিটা কোৱেশ্চন দিয়া আছিল ৰাইট critically examine etu korise apni ethical dilemmas thik ase what are the options do you think would be most appropriate for Ashok to adopt and why in the above scenario what a particular answer to আৰু অকনমান আপুনি আপোনাৰ এথিক্যাল বস্তুখিনি আপুনি এথিক্সটো কিমান ভালদৰে বুজিছে ইয়াৰ পৰা আৰু ভালদৰে উলিয়াই আনিব পাৰিব আপুনি ঠিক আছে সো ফৰ এক্সাম্পল ইয়াত কি বস্তু আছে যে এনভায়ৰনমেন্টটো বসুৱাৰ এটা দায়িত্ব justice for the deceased police officer ইয়াৰ ক্ষেত্ৰত আৰু আপুনি কি কৰিব পাৰে আৰু কি আপোনাৰ অপচনছ আছে যে যেটো টেপ আপুনি পাইছে হেতু এভিডেন্স লৈ পেলাই আৰু কোনোবা অথৰিটি আছে নেকি গভৰ্ণমেন্টৰ কৰ্তৃপক্ষত যত আপুনি এটো ডেলিভাৰ কৰিব পাৰে ঠিক আছে আৰু হুইসল ব্লোৱাৰ এক্টৰ আধাৰত আপোনাক সেই প্ৰভিশনটো দিয়া হয় যত আপোনাৰ যেটো মানে আইডেন্টিটি হয় সেই আইডেন্টিটিটো ডিসক্লোজ কৰি পেলাই আপুনি ৰিকুৱেষ্ট কৰিব পাৰে সেই ইনভেষ্টিগেশনটো প্ৰপাৰ গভৰ্ণমেন্ট এজেন্সিয়ে কৰক কাৰণ কি অশোক এজন গভৰ্ণমেন্ট অফিচিয়েল নহয় হয়নে কিন্তু তেখেতে যি ইনভেষ্টিগেশন কৰিছে তাত যথেষ্টখিনি এভিডেন্সেস তাতে থাকিব পাৰে সো হেখিনি হ্যান্ডওভাৰ কৰিলে appropriate authority আৰু হুইসল ব্লোৱাৰ এক্টৰ আধাৰত যদি তেওঁ প্ৰটেকচন বিচাৰে তেখেতৰ আইডেন্টিটি যদি ডিসক্লোজ নকৰিব বিচাৰে এইখিনি বস্তু তেখেতে কৰিব পাৰে সেইখিনি বস্তু আপুনি নিজৰ এনসাৰত আনিব পাৰে ঠিক আছে suggestion আৰু conclusion এটা আপুনি ইয়াতে দিব ঠিক আছে Pradipta are you there are you being able to follow Yes, ma'am. okay so case study বা ethicsৰ বস্তু আপুনি তেতিয়া মাৰ্ক পাব যেতিয়া আপোনাৰ যেটো ভ্যালুজ আছে ন আপুনি ethicsটো কেনে ধৰণে নিজৰ লাইফত গ্ৰহণ কৰে সেই বস্তুটো ফুটি উঠিব এই এনসাৰটোত অলপ আপোনাৰ সেই বস্তুটো ফুটি উঠাত মানে বহুত মেকানিক্যাল টাইপৰ হৈছে এনসাৰটো আৰু অকনমান ইয়াত হিউম্যান এলিমেন্ট খিনি লৈ আনিব ঠিক আছে আৰু এটা কেস স্টাডি আপুনি লিখিছে you have done MBA from a reputed institution 3 years back but could not get campus placement due to COVID-19 generated recession however after a lot of persuasions and a series of competitive tests including written and interviews you managed to get a job in a leading shoe company you have aged parents who are dependent and staying with you you also recently got married after getting this decent job. You are allotted the inspection section, which is responsible for clearing the final product. In the first year, you learned your job well and was appreciated for your performance by the management. The company is doing good business for the last 5 years in the domestic market, and this year it is decided even to export to Europe and Gulf countries. However, one large consignment to Europe was rejected by the inspecting team due to certain poor quality and sent back.
The top management ordered that IBIT consignment to be cleared for the domestic market. As a part of inspecting team, you observed the glaring poor quality and brought it to the knowledge of the team commander. However, the top management advised that all the members of the team to overlook these defects as the management cannot bear such a huge loss. The rest of the team members, except you, promptly signed and cleared the consignment for the domestic market, overlooking glaring defects. You again brought to the knowledge of the team commander that such consignment, if cleared even for the domestic market, will tarnish the image and reputation of the company and will be counterproductive in the long run. However, you were further advised by the top management that if you do not clear the consignment, the company will not hesitate to terminate your services, citing certain innocuous reasons. Under the given conditions, what are the options available to you as a member of the inspecting team? Critically evaluate each of the options listed by you. What option would you adopt and why? What are the ethical dilemmas being faced by you? What can be the consequences of overlooking the observations raised by the inspecting team? The above situation is of an MBA graduate who is voicing against the clearance of defective shoes in market and is threatened with termination if he keeps complaining. Stakeholders kun ase? Family, the MBA graduate, company, domestic market ba consumers, management. Ethical dilemma, organizational value versus public interest. Organizational value versus public interest বা আপোনাৰ professional ethics ও আপুনি ইয়াত ক'ব পাৰে। Professional ethics আছে নহয় যে আপুনি কিয় সেই কামটো সেই মানুহজনে সেই MBA graduate জনে কিয় কৰিব বিচৰা নাই কাৰণ কি তেওঁৰ professional ethics এ এইটো কয় যে যিটো কোম্পানীৰ তেখেতে কাম কৰিছে সেই কোম্পানীটো বেয়া নাম এটা পিছলৈ নানাটো যিজন professional ethics এ এইটোও কয় যে কনজিউমাৰ্ছৰ যিটো ইন্টাৰেষ্ট হয় সেইটো সদায় প্ৰাধান্য দিবলে হয়নে Integrity versus responsibility to the family, public trust versus organization's revival. Ito ki? Revival, ma'am. Okay. Apuni eta small apunar concern ase apunar eto bostu mane ketiaba WM and e guti kita enuka dhoroner hoi jay which can be sometimes apunar reader janor karone difficulty hobo pare karon ki jijon examiner hoy তেখেতসকল একদম least interested থাকে to read papers to examine the papers very well যদি মুনিব নোৱাৰিছে একেবাৰে নপঢ়ে they do not give effort so আমি নিজে effort দিব লাগিব যাতে প্ৰত্যেকটো শব্দ clearly তেখেতে বুজি পোৱাকে legible handwriting ত আমি লিখি আহো ঠিক আছে public trust versus organizations revival of finance options available complaining in quality এটো কি quality control Nikki. Circle. Okay. Merit, legal procedure. Options available complaining to quality circle or koi. Apuni immediate apunar team leader okay say always put yourself in the shoes of the person jar osor ek ethical dilemma to ahise. ঠিক আছে তেতিয়া আপুনি ভালদৰে সলভ কৰিব পাৰিব কেস ষ্টাডি সদায় ঠিক আছে সো আপুনি যদি এটো পৰে তেনেহলে ডাইৰেক্ট quality control বা quality circle check ji kore bharatborkhor tarloi gusi jabo niki eto eta dangor step hoine tar agote immediate step apni ki lobo paribo maybe company jijon top level ot aru kun ase teokholor logot kotha pate directors ok involve kore hoine company ji main stakeholders ase tekhetokole nezanibo pare je eto enuka dhorone solise boli right merit legal procedure upholding public interest. Demerit, tarnish organization's image with bureaucratic sanction. Chance of termination if identity of complainant released. Explaining seniors regarding negative consequences. Merit, explaining seniors regarding the negative consequence. Merit, use of organizational ethics, yes. Chance to rectify, save company image. Demerit, company loss of livelihood with layoff including myself agreeing to top management merit respect to hierarchy teamwork save company's profit demerit against professional and personal ethics tarnish public trust my course of action will be option 2 which is explaining seniors regarding negative consequence senior the consequence
shows integrity, loyalty of an employee to public and company, may boost the brand value if projected as a case study benefiting public. Apart from that, I would suggest to have a backup plan to overcome the loss, the ethical manner through innovation. Eto thike ase apunar answer to. Yat itur last answer tutke etut apunar okonman reason backed hoise. Rationality to apunar yat prokhak paise. Thik ase? So this is a better মানে হেৰি আপুনি ইয়াত প্ৰফেশনাল এথিক্সত কি বস্তু আছে সেই বস্তুখিনি লৈ আনিব লাগিব ঠিক আছে when you join a company আপোনাৰ হ্যান্ডওভাৰ কৰা হয় প্ৰফেশনাল এথিক্সৰ যিখিনি নৰ্মছ হয় এটা প্ৰত্যেকটো কোম্পানীৰ বেলেগ বেলেগ এথিক্স থাকিব পাৰে ৰাইট সো সেইখিনি বস্তু লৈ পেলাই আপুনি নিজৰ ডিসিশনটো সদায় ল'ব লাগে সদায় কেতিয়াও এথিক্যাল যিবিলাক আমাৰ কেস ষ্টাডিজ আছে আমি এক্সট্ৰিম লেভেলত কেতিয়াও যেটো যেনেকে এই ফাৰ্স্ট অপশনটো আছিলে complaining to the quality circle hetu eta extreme step hoy right apuni nijor professional jitu area ase ba territory ase tar bahirot goi pele kiba ta kora right thike ase but there is a little room of improvement okay is Mrinmoy present okay Kishore Das is Kishore present okay Anjali apuni notes pathaise na answer okay answer pathaise do you think pressure groups have belong buli moi koa nasilu have become stronger in India and what is your opinion regarding the status of lobbying in India apuni bhabene je bharatot subgutor homohor odhik subgut homo odhik শক্তিশালী aru bharator etu ki likhile Ma'am, Asutia পক্ষৰ লবি আচ্ছা মৰ্যাদাৰ সন্দৰ্ভত আপোনাৰ মতামত কি সাবগুট সমূহে অসাধাৰণ দাবী আৰু প্ৰয়োজনীয়তা সমূহ সিদ্ধান্ত গ্ৰহণকাৰীসকলৰ দৃষ্টিগোচৰ কৰে ভাৰতত সাবগুট সমূহৰ কিমান শক্তিশালী সেই বিষয়ে সাবগুট সমূহৰ কাৰ্য ভূমিকা আৰু গুৰুত্ব সমূহৰ আলোচনা কৰিলে দেখিবলৈ পোৱা যাব ৰাজনৈতিক সমাজীকৰণৰ এজেন্ট সামাজিকৰণৰ এজেন্ট ন্যায়িক প্ৰশাসনত ভূমিকা জন্মত প্ৰণয়ন আৰু স্পষ্টবাদিতা ইয়াৰ উপৰিও বিভিন্ন সাবগুট সমূহৰ ভূমিকা উল্লেখযোগ্য জনসাধাৰণৰ অভিমুখিতাক প্ৰভাৱিত কৰে চৰকাৰ আৰু জনসাধাৰণৰ মাজত দুমুখীয়া যোগাযোগৰ সংযোগ স্থাপন কৰে বিধায়ক সকলৰ হৈতে লবিং কৰাৰ নিয়োজিত সক্ৰিয় সংস্থা হিচাপে কাম কৰে আইন নিয়ম সিদ্ধান্ত আৰু এটো কি লিখিলে নীতিৰ মূল্যায়নত নিয়োজিত হৈ থাকে তেওঁলোকে তথ্য অভিযান চলাই সভা আয়োজন কৰি আবেদন দাখিল কৰি নিজৰ লক্ষ্য আৰু কাৰ্যকলাপৰ প্ৰতি জনসমৰ্থন আৰু সহানুভূতি লাভ কৰিবলৈ চেষ্টা কৰে ইয়াৰ দ্বাৰা ভাৰতত সাবগুট সমূহ শক্তিশালী বুলি আমি ক'ব পাৰো ভাৰতত এনে কোনো আইন নাই যিয়ে লবি পৰিসৰ কোনে গ্ৰহণ কৰিব পাৰে বা প্ৰয়োজনীয় প্ৰকাশৰ পৰিসৰ নিৰ্ধাৰণ কৰিছিল লবিৰ মৰ্যাদা সম্পৰ্কে তলত আলোচনা কৰা হ'ল প্ৰথমতে লবি অৰ্থনৈতিক নীতি বৃদ্ধি আৰু উন্নয়নৰ সহায় কৰিব পাৰে লবি বৈধকৰণে চৰকাৰী সিদ্ধান্ত গ্ৰহণৰ স্বচ্ছতা আৰু জবাবদিহিতা উন্নত কৰাত সহায় কৰিব পাৰে লবিয়ে সুশাসন প্ৰচাৰ কৰাত সহায় কৰে লবিয়ে আলোচনা আৰু আপোচক প্ৰসাৰিত কৰাত সহায় কৰে লবি হৈছে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ লবিৰ সৈতে ভাৰতৰ এক শৃংখলাবদ্ধ সম্পৰ্ক আছে ভাৰতত হোৱা কিছুমান বিতৰ্কৰ জৰিয়তে লবি জনসাধাৰণৰ মনোযোগৰ কেন্দ্ৰবিন্দু হৈছিল নিৰাবাদিয়া বিতৰ্কৰ জৰিয়তে নিৰাবাদিয়া নে কি লিখিলে এইটো Ma'am, ৰাডিয়া জ্যেষ্ঠ সাংবাদিক ৰাজনীতিবিদ আৰু নিগমসমূহৰ সৈতে জড়িত এক বৃহৎ প্ৰতিষ্ঠানসমূহত আগস্থানলৈ আনিছিল বিখ্যাত ৱালমাৰ্ট বিতৰ্কৰ দ্বাৰা লবিৰ গুৰুত্ব বৃদ্ধি পাইছে নিৰ্ণায়কভাৱে ক'ব পাৰি যে ভাৰতত অতি সোনকালে লবিৰ বৈধীকৰণ প্ৰয়োজন বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ বাবে দেশখনৰ অংশগ্ৰহণমূলক গণতন্ত্ৰৰ ৰূপসমূহ আগুৱাই নিয়াত আৰু গণতান্ত্ৰিক আদৰ্শত সজীৱ কৰি তোলাত লবিয়ে প্ৰভাৱ পেলায় ইয়াত কেইটামান বস্তু আপুনি আৰু উল্লেখ কৰিব পাৰিলেহেঁতেন যে প্ৰেছাৰ গ্ৰুপছ বিলাকে কিয় stronger হৈছে recent times কাৰণ কি পলিটিক্যাল যিবিলাক পাৰ্টিজ আছে এই পলিটিক্যাল পাৰ্টিজৰ যেটো মানে strength আছে হেতু কমি গৈছে নতুন সামে পলিটিক্যাল পাৰ্টি পলিটিক্সত বহুত বেছি ইন্টাৰেস্টেড নহয় ৰাইট সেইখিনি কথাও আপুনি উল্লেখ কৰিব পাৰিলেহেঁতেন আৰু
নেক্সট কিমান টাইম লাগিছে আপোনাৰ কিমান মাৰ্কছৰ মেম কাৰণে ইটো মেম দুটা অকমান মই বেলেগকে লিখিলো তাৰ মানে মই দুটা কোৱেশ্চন যেন পালো মই সেইকাৰণে অকমান বেলেগকে লিখিছো তো আপুনি টাইমটো মেম নাচালে ঠিক আছে টাইমটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু প্ৰেছাৰ যেতিয়া এটা যিকোনো এটা এনচাৰ লিখে সেইটো এনচাৰৰ আপুনি যেতিয়া আমি একপক্ষভাৱে চাই থাকো ন এটা দৃষ্টিত চাই থাকো তেতিয়া আপুনি ওলোটা দৃষ্টিৰ ফালেদি কেনেকুৱা ধৰণৰ হ'ব পাৰে তাৰ এটা মানে দিশ আপুনি বিচাৰ কৰি উলিয়াব লাগে তেতিয়া আপোনাৰ এনচাৰটো বেলেঞ্চ হয় ঠিক আছে নহলে এটা দিশত এটা ডাইমেনশ্যনত লিখাৰ নিচিনা হয় আপোনাৰ যিজন এনচাৰ লিখা যিজনে আপোনাৰ এনচাৰটো পঢ়ি থাকিব তেখেতৰ অপিনিয়ন বেলেগো হ'ব পাৰে বা এজন ক্ৰিটিকেল মাইণ্ডছেটৰ মানুহে কেতিয়াও এটা দৃষ্টিভংগীৰে কথাবিলাক বিশ্লেষণ নকৰে তেখেতে সদায় বেলেগ ডাইমেনশ্যনছৰ পৰা কথাটো বিশ্লেষণ কৰিবলৈ বিচাৰে সো প্ৰেছাৰ গ্ৰুপ আমাৰ দেশত ষ্ট্ৰংগাৰ হৈছে নে নাই হোৱা আমি ক'ব পাৰো যে হৈছে কিন্তু কিছু ক্ষেত্ৰত নোহোৱাও হ'ব পাৰে হয়নে কিয় প্ৰেছাৰ গ্ৰুপে মানুহক এট্ৰেক্ট কৰিব পৰা নাই সেইটোও হ'ব পাৰে ৰাইট তাত কোনো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকত একেষাৰে কেতিয়াও আপুনি এইটো কথা কৈ দিব নোৱাৰে যে হৈছে বা ব্লেক এণ্ড হোৱাইটত এনচাৰটো নাথাকে ঠিক আছে সো দেৰ মে বি সাম গ্ৰে এৰিয়াজ ওকে লবিৰ কথাখিনি আপুনি ভালে লিখিছে বাকি আপোনাৰ উত্তৰ লিখাৰ শৈলীটো ভালেই হৈছে কিন্তু কথাটো হ'ল যে যেতিয়া আপুনি এনচাৰটো লিখিব মাই কনচাৰ্ন ইজ আপুনি নুচুৱাকে সদায় লিখিব লাগিব নুচুৱাকে লিখা প্ৰেক্টিছটোৱে আটাইতকৈ ডাঙৰ প্ৰেক্টিছ নুচুৱাকে লিখা আৰু টাইম বাউণ্ড ঠিক আছে এই দুটা কণ্ডিশ্যন যদি আপুনি ফুলফিল কৰিছে তেনেহলে ইউ আৰ ইন দ্য ৰাইট ট্ৰেক মেম এইটো এনচাৰ আৰু এবাৰ লিখিম নেকি নিশ্চয় লিখক নিশ্চয় লিখি টাইমটো আপুনি কিমান আপোনাক লাগিছে সেইটো চাওক আৰু আপুনি আৰু ভালকৈ এই ফাৰ্ষ্ট এনচাৰটো আৰু ভালকৈ অলপ কৰিব পাৰিব ঠিক আছে ওকে মেম আৰু বিজয়তাই পঠিয়াইছিলে চাগে বিজয়তা are you there Hi, ma'am. Asha. okay how can probity be ascertained in a soft state like India 10 marks probity means the quality of having strong moral principles and strictly following them it is essential and vital requirement for an efficient and effective system of governance and for socio-economic development some ascertained etu ki likhile Off, ma'am. etu sentence formation to bhul hoise apnar ঠিক আছে grammatical error আছে some measures taken for ascertaining probity in a soft state like India are এনেকে লিখিব পাৰে ঠিক আছে prevention of corruption act 1988 এই 1988 খনে 47 খন আৰু লগত এইকেইটা মিলি পেলাই 88 খন হৈছে সো এইকেইটা নিলিখিলে হ'ব আপুনি ঠিক আছে amendment of right to information act 2005 whistleblowers protection act 2014 fight corruption and protect the informers ensure accountability protection of honest bureaucrats আৰু ইয়াত আপুনি এইখিনি বস্তু লিখিব লাগিব নহয় আৰু কি থাকি গল লোকপাল লোকায়ুক্ত হয়নে নহয় আৰু আৰটিআই কথা লিখিছে yes সো এইখিনি বস্তু সোমাই দিব সিবিসিৰ কথা লিখিব পাৰে সেন্ট্ৰেল ভিজিলেন্স কমিশন ঠিক আছে সিএজিৰ কথাও লিখিব পাৰে কন্ট্ৰোলাৰ অডিট ঠিক আছে ওকে বাকি probity helps to make good governance and leads to effective use of public resources and human development it improves social consciousness management and management to conflict of interest. It includes selflessness, integrity, honesty and objectivity, transparency and leadership quality. Question to ki asile soft state like India. Etur logot apuni demand tur logot apuni hangur khoi apuni apnar conclusion to anibo lagibo. ঠিক আছে যেতিয়া আমি probity ascertain কৰো in a country like India আমাৰ এই soft state বুলি যে আমাক কৈছে গানাৰ মডেল বোলা যিজন ফিলসফাৰ আছে সেই যে আমাক এটা মানে ট্যাগ দিছে আইডেন্টিটি দিছে সেইটো আমি কোৱেশ্চন কৰিব পাৰো ঠিক আছে আমাৰ দেশত এই ধৰণৰ আইন যেহেতু আহিছে আৰু বহুতে আমি বিশ্বাস কৰো আইনখন এনেক্ট কৰাটো প্ৰথম কথা আৰু তাৰ নেক্সট বস্তুটো হৈছে আইনখন কিমান ভালদৰে ইমপ্লিমেন্ট কৰাটো ঠিক আছে সো probity আমি যেহেতু এনে ধৰণে ইমপ্লিমেন্ট ascertain কৰিব বিচাৰিছো আমি সফট স্টেট নহয় আমি stronger এখন স্টেটলে আমি যাবলে বিচাৰিছো through these certain measures ঠিক আছে আৰু ইয়াৰ দ্বাৰা আমি বহুত corruption আমি যদি আমি transparency international
ইণ্টাৰনেশ্যনেলৰ ৰিপৰ্ট চাওঁ তেনেহ'লে আমি দেখিবলৈ পাওঁ যে আমাৰ যিটো কৰাপশ্যন বা যিমান হাৰত আমাৰ এই ধৰণৰ বেয়া বেয়া কুকৰ্ম হৈছিলে সেইখিনি সময় আমি হ্ৰাস কৰিবলৈ সক্ষম হৈছো ঠিক আছে বুজি পাইছেনে পাইছো মই আকৌ লিখিম এইটো চাই ওকে নেক্সট আৰু কোনে পঠিয়াইছিলে ৰ'জেলিনে পঠিয়াইছিলে নেকি মেম মই পঠিয়াইছো মাধুৰ্য মেম ওকে what মেম yes এইটোত মই টাইম ইনপুট কৰা নাই মানে ৰাতিপুৱা ক্লাছটোত আপুনি পঢ়োৱাৰ পিছত যিখিনি বুজি পাইছিলো আৰু নোটটো একবাৰ ৰিভাইজ কৰি যিখিনি বুজিছিলো তাৰ পৰা লিখিছিলো সেইকাৰণে ইয়াত মানে টাইমটো মই ইনপুট কৰা নাই ওকে ঠিক আছে কিন্তু আপুনি এনসাৰ লিখিলে সদায় মেক ইট এ পইণ্ট আপোনাৰ ওচৰত যাতে ঘড়ীটো থাকে ঠিক আছে যাতে আপুনি আপোনাৰ নিজৰে মাইণ্ডত এটা উমান পাই যায় যে কিমান সময়ত আপুনি কিমানখিনি লিখি উলিয়াব পাৰে ওকে What were the main ethical principles embedded in Mahatma Gandhi's philosophy? How far are they applicable in contemporary India? Mahatma Gandhiৰ দৰ্শনে প্ৰাক স্বাধীনতা কালৰ পৰা স্বাধীনতা লাভলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেখেতৰ দৰ্শনৰ মূল বিষয়বস্তু আছিল সত্য গান্ধীজীৰ বাবে সত্য চূড়ান্ত বাস্তৱ ঈশ্বৰৰ সমতুল্য সত্য জীৱনৰ বাবে সততা অখণ্ডতা কথা আৰু কৰ্মৰ মাজত প্ৰান্তিকৰণৰ প্ৰয়োজন অহিংসা শক্তিশালী শক্তি হৃদয়ৰ পৰিৱৰ্তন আৰু সংঘাত সমাধান কৰিবলৈ সক্ষম সত্যাগ্ৰহৰ মূল শিপা সত্যাগ্ৰহ অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে অহিংস পদ্ধতি লিখিছে নেকি সত্যৰ পক্ষত থিয় দিয়া আৰু অন্যায়ৰ লগত সহযোগিতাৰ অস্বীকাৰ সত্যাগ্ৰহৰ অত্যাচাৰীৰ বিবেকত পৰিৱৰ্তন আনিব পাৰে স্বৰাজ এইটো কি লিখিলে আত্মশাসনক ওকে কেৱল ৰাজনৈতিক পৰ্যায়ত নহয় ব্যক্তিগত আৰু সামাজিক পৰ্যায়তো অৰ্থনৈতিক অন্তৰ্নিৰ্ভৰশীলতা সামাজিক ন্যায় আৰু নৈতিক দায়বদ্ধতাকো সামৰি লয় স্বাৱলম্বী হোৱাৰ বাবে বিকেন্দ্ৰীকৃত সমাজৰ পোষকতা আনৰ সেৱা আত্মশুদ্ধি আৰু আধ্যাত্মিকতাৰ বৃদ্ধিৰ পথ মানৱতাৰ নিস্বাৰ্থ সেৱা প্ৰান্তীয় আৰু অসুবিধাগ্ৰস্তসকলক উন্নীত কৰা সমগ্ৰ বিশ্ব তথা ভাৰতবৰ্ষই সন্ত্ৰাসবাদ তথা অন্যান্য হিংসা সৈতে যুঁজি থকাৰ সময়ত মহাত্মা গান্ধীৰ দৰ্শনে প্ৰভাৱ বিস্তাৰ বাৰুকৈয়ে পৰিলক্ষিত হৈছে গান্ধীৰ দৰ্শনৰ সহায়ত মানৱ অধিকাৰ বহনক্ষম উন্নয়ন জলবায়ু পৰিৱৰ্তন অৰ্থ ৰাজনৈতিক অস্থিৰতা আদিৰ সৈতে জড়িত বিশ্বব্যাপী উদ্বেগসমূহ সমাধান কৰিব পাৰি কোভিড আক্ৰমণৰ পিছত অৰ্থনৈতিক সংকটৰ সৈতে মোকাবিলা কৰিবলৈ আত্মনিৰ্ভৰ ভাৰত ব্যৱস্থা প্ৰণয়ন ভেৰি গুড আপোনালোকে যেতিয়া মানে এইটো এটা ষ্টেটিক নিচিনা এটা এনচাৰত নতুন যিবিলাক ঘটনা ঘটি আছে সেইবিলাক সাঙুৰ খুৱাই আনিব পাৰে ডেট ৰিফ্লেক্টছ ডেট আপুনি কানেক্ট কৰি পেলাই বস্তুবিলাক চাই ঠিক আছে গান্ধী দৰ্শনে বৰ্তমান ভাৰতৰ দৰিদ্ৰতা নিৰাময়ৰ পৰা আৰম্ভ কৰি সৰ্বশিক্ষা অভিযান আয়ুষ্মান ভাৰত স্কিল ইণ্ডিয়া লৈকে সকলোতে প্ৰভাৱ পেলাইছে গান্ধীৰ দৰ্শনৰ ভিত্তিত স্বচ্ছ ভাৰত অভিযান বাস্তৱায়িত হৈছে 2000 এইটো কি লিখিলে 42 চনত ইউনেস্কোৰ অবিচ্ছেদ্য অংগ হিচাপে নতুন দিল্লীত মহাত্মা গান্ধী শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল য'ত নাৰীক স্বাৱলম্বী কৰাত গুৰুত্ব প্ৰদান কৰা হয় ইয়াত এটা বস্তু আপোনাৰ থাকি গ'ল যিটো হৈছে পঞ্চায়তী ৰাজ ইনষ্টিটিউচনছ ঠিক আছে ভিলেজ সেল্ফ সাফিচিয়েন্সি যিটো কথা তেওঁ বহুত বেছি গুৰুত্ব আৰোপ কৰিছে আমি ৰাতিপুৱা ডিসকাসও কৰিছিলো এইটো কথা নহয় জানো বস্তু থাকি গৈছে বাকি আপোনাৰ ভাল হৈছে আপুনি কন্টেম্পৰেৰী ইস্যুজ বিলাক লৈ পেলাই আপুনি কব আপুনি এনসাৰটো লিখিব পাৰিছে ভেৰি গুড আৰু এটা পঠিয়াইছিলো ওকে আকৌ অকনমান পাৰিলে আপোনাৰ যেটো হ্যান্ডৰাইটিং হৈছে হ্যান্ডৰাইটিংৰ সাইজটো অকনমান পাৰিলে ইনক্ৰিজ কৰিব ঠিক আছে Do you think pressure groups have become stronger in India? What is your opinion regarding the status of lobbying in India? 18 minutes. কমাব পাৰিম নে আমি এটো? পাৰিম মেম। Okay. সাম্প্ৰতিক সময়ত ভাৰতবৰ্ষত সাবগোটে বাহুলভাৱে প্ৰসাৰতা লাভ কৰাৰ লগতে ক্ৰমাৎ শক্তিশালীও হৈ উঠিছে আৰু এই ক্ষেত্ৰত প্ৰভাৱী কাৰকসমূহ হ'ল আগ্ৰহ গোটৰ বৃদ্ধি এইটো কি লিখিছে কম কৰ্ম সময় কম কৰ্ম সপ্তাহ আৰু আগতীয়া অৱসৰৰ সৃষ্টি কৰা আজৰি সময় উচ্চ মানদণ্ডৰ ৰক্ষিকাৰ নেকি লিখিলে
উচ্চ মানদণ্ডৰ শিক্ষাৰ বাবে সৃষ্টি হোৱা সাংগঠনিক দক্ষতা সম্পন্ন মানৱ সম্পদ, লিংগ বৈষম্যতাৰ ক্ষেত্ৰত সলনি হোৱা দৃষ্টিভংগী, ৰাজনৈতিক পৰিৱৰ্তন অনাৰ বাবে আশাব্যঞ্জক পথ আগবঢ়ায়। বিভাজন ফলত প্ৰৱেশ বিন্দুৰ প্ৰসাৰ। 73 আৰু 74 নং সাংবিধানিক সংশোধনীৰ পিছত তৃণমূল পৰ্যায়ত চাব গোটৰ প্ৰভাৱ বিস্তাৰ। 1993 চনত মানৱ অধিকাৰ সুৰক্ষা আইন গৃহীত হোৱাৰ পিছত আদালতত গুৰুত্ব আৰোপ কৰা চাব গোটৰ বৃদ্ধি। তথ্য লাভৰ অধিকাৰ আইন 2005ৰ জৰিয়তে চাব গোট অধিক শক্তিশালী হৈছে। বিশ্বায়ন ব্যৱসায়িক গোটসমূহক শক্তিশালী কৰি তুলিছে। গ্লোবেলাইজেশ্যনৰ কথা কৈছে ন? বিশ্ব উন্নয়ন আন্দোলন আৰু বিশ্ব সামাজিক মঞ্চৰ উত্থান। চাব গোটৰ কেইজনমান সদস্যই বিধিনী দল ৰাজহুৱা কাৰ্যালয়ত তেওঁলোকৰ সিদ্ধান্তক প্ৰভাৱিত কৰাৰ লক্ষ্যৰে যোগাযোগ সংস্থাপনৰ সংযোগ নিশ্চিত কৰাক লবিং বুজা যায়। ভাৰতবৰ্ষত লবিং ক্ষেত্ৰত ক্ৰমান্বয়ে পশ্চিমীয়া মডেলে প্ৰসাৰতা লাভ কৰা দেখা যায়। এই ক্ষেত্ৰত মুক্ত অৰ্থনীতিয়ে উন্নত অৰ্থনীতিৰ পৰা নিয়োজিত হোৱাৰ নতুন নিয়ম টানি আনে। ভাৰত চৰকাৰে প্ৰতি বছৰে লাখ ডলাৰ খৰচ কৰি আমেৰিকা চৰকাৰ তাত থকা স্বাৰ্থজড়িত গোটসমূহক প্ৰভাৱিত কৰে। সুলভ মূল্যৰ জেনেৰিক ঔষধৰ সুবিধা ৰক্ষা কৰিবলৈ ৰেনবেক্সিয়ে পেটেন্ট বক্স $90,000 দিছিল। ছফ্টৱেৰ ফাৰ্ম উইপ্ৰই অনুকূল ভিছা নীতিৰ অসামৰিক লবি কৰিছিল। কিন্তু স্বচ্ছতাৰ অভাৱ, ব্যাপক নিয়মৰ অভাৱ আৰু শক্তিশালীসকলৰ কাৰ্যকলাপ নিৰীক্ষণ কৰিব পৰা ব্যৱস্থা অভাৱৰ মূল সমস্যা। এই ক্ষেত্ৰত তথ্য অধিকাৰ আইন 2023 চনত লোকসভাত উত্থাপন কৰা লবিং নিয়ন্ত্ৰণৰ বাবে ব্যক্তিগত সদস্যৰ বিল আদি এই ব্যৱস্থাত বহুখিনি শুধৰণি আনিব পাৰে। ইয়াত আপুনি প্ৰেছাৰ গ্ৰুপ কিয় ষ্ট্ৰং হোৱা নাই এই কথাও আপুনি যেনেকে মই অকণমান আগতে ক'লো তাৰ ছেকেণ্ড এটা অপিনিয়নো আপুনি দিব পাৰে। ঠিক আছে? ষ্টেটাছ অফ লবিঙৰ কথাখিনি ঠিকে আছে। ইয়াতো আপুনি এই পাৰ্টিকুলাৰ চেণ্টেন্সটো বৰ দীঘলকৈ লিখিছে নেকি বাৰু? চেণ্টেন্সেছ বিলাক আপোনাৰ ভাল হয়, কিন্তু আপুনি আৰু শ্বৰ্টাৰ চেণ্টেন্সেছ গ'লে নহয় মেম, মানে শৰ্ট কৰিব খুজিলে মানে মোৰ এনেকুৱা অনুভৱ হয় যে মই যিখিনি কথা বুজাব বিচাৰি আছো সেইখিনি যেন প্ৰকাশ নাপাব, সেইকাৰণে অলপমান দীঘল কৰিব যোৱা যায় মানে। অ'কে। কিন্তু যিমান শ্বৰ্ট হয় সিমানে আপোনাৰ ক্ৰিস্প হয় আইডিয়াটো। ঠিক আছে? কেতিয়াবা আমি এটা চেণ্টেন্সতে বহুত কেইটা আইডিয়াজ সোমাই পেলাই লিখি দিওঁ। ঠিক আছে? সেই আইডিয়াজ বিলাক আমি সৰু সৰু চেণ্টেন্সেছত যদি ক্ৰিস্প বা ফ্ৰেজেছত লৈ আনিব পাৰো সেইটো বেটাৰ হয়, পঢ়ুৱৈজনৰ কাৰণে বেটাৰ হয়। হয় মেম, ট্ৰাই কৰি আছো মই মানে অ'কে। আপুনি যথেষ্ট ইম্প্ৰুভো কৰিছে আৰু আপোনাৰ ডিচিপ্লিন বিং ইন আ জব আপোনাৰ যথেষ্ট প্ৰশংসনীয়। মই বহুত ভাল পাইছো আপুনি যিটো এফৰ্ট দি আছে এভৰি ডে, কমেণ্ডেবল। প্লিজ কিপ আপ দ্য গুড ৱৰ্ক। আৰু কাৰোবাৰ থাকি গৈছে নেকি এনচাৰ ইভ্যালুৱেশ্যনত? মেম মোৰ এটা আছিলে বিপাশা। অ'কে। আপোনাৰ দেখোন চিভিল চাৰ্ভেন্টছ আৰু ছ'চিয়েল মিডিয়াটোৱে লাষ্ট আহিছে মোৰ। এইটোতো মই চাই দিছো আপোনাক। মেম এটা পঠিয়াইছিলো নেকি 22, মানে মই 23 আৰু 24 নাছিলো ক্লাছ 2 ইভিনিঙত। 22 এটা পঠাইছিলো নেকি? এইটো নহয় মেম। এইখিনিটো চাই দিছো, আপুনি কাইণ্ডলি আকৌ এবাৰ পঠিয়াই দিবচোন মোক। ঠিক আছে? ঠিক আছে। এনিওয়ান এলছ আৰু কাৰোবাৰ কি কৈছে নেকি? ওকে, ৰ'জলিনৰ এটা আছিলে। ঠিক আছে। What were the main ethical principles embedded in Gandhiji's philosophy? How far are they applicable in contemporary Indian politics? Mahatma Gandhi was not just India's leading figure in the struggle for independence, but also a profound moral thinker and philosopher. The main ethical principles are mentioned below, which are provided by him. Service to others, truth, principle, non-violence, Swaraj, Satyagraha. Truth, ultimate reality equivalent to God, necessitates honesty, integrity, non-violence, extended beyond simple non-harm, cornerstone of Satyagraha. Swaraj, self-reliance, social justice, moral responsibility, service to others, selfless service to humanity, uplifting the marginalized and underprivileged society. Application in contemporary Indian politics, non-violence,
Ideal of non-violence is a guide to approach of individuals, to guide the approach of individuals and nations. India constantly is facing belligerent attitude of the attitude the country holds in respect to international forums. Still 74% is still 74 years of independence. Gandhi's ahimsa policy holds ground. Eto apni sentence to bhal koribo. Thik ase? Satyagraha needs to be implemented all spheres of society. Farmers protesting against farm law have also resorted to non-violence at present to reveal their interest in the law passed by the government. Better example at a Dibo Parile Hetaniat. Thik ase? Swadeshi, still prevalent in our society by taking step towards India's self-reliance. During the COVID crisis, PM Modi called Atmanirbhar Bharat second version of Swadeshi. Shackles of hunger, unemployment, poverty, Swadeshi is the best path to unshackle this. Gandhi's principles of non-violence, truth, satyagraha are an integral part of Gandhian ethics and needed to be adopted in the society and governance. It shaped the creation of institutions and practices where the voice and perspective of everyone can be articulated, tested, and transformed. It is contemporary Indian politics or khetrot democracy kotha likhibo lagibo. Hoine? Rising hatred or kotha likhibo lagibo. Ba violence or kotha likhibo lagibo. ঠিক আছে তাৰ পিছত participatory democracy কথা আমি আলোচনা কৰিছিলো হয় গান্ধীজীৰ যে পঞ্চায়তী ৰাজ ইনষ্টিটিউচনছৰ সহায়ত more people's participation in the হেৰি এইটো আত্মনিৰ্ভৰ ভাৰতৰ যেটো এক্সাম্পল দিছে হেখিনি ভাল হৈছে ঠিক আছে সো এই আপোনাৰ কনক্লুশন টু more specific to the answer আপুনি question আপুনি কৰিবলে চেষ্টা কৰিব ঠিক আছে question to যেটো সুধিছে তাৰ আমি ইন্ট্ৰো কৰিব লাগে তাৰ ভিত্তি কৰি আমি বডিটো লিখিব লাগে আৰু কনক্লুশনটো লিখিব লাগে right so I hope I'm audible to Rosalind আপোনালোকে আপুনি চাব এইখিনি বস্তু এড কৰিব আপোনাৰ এনসাৰটো তেতিয়াহে কমপ্লিট হ'ব ঠিক আছে আৰু যেটো কথা আমাৰ ইনইকুয়ালিটি ইয়াৰ আগতেও কোনোবাই গান্ধীজীৰ কথাটো লিখিছিলে এনসাৰটো তাত ইনইকুয়ালিটিৰ বস্তুটো মেনশন কৰা হোৱা নাছিল আমাৰ দেখত আটাইতকৈ বৈষম্য বহুত বেছি ঠিক আছে ইনইকুয়ালিটিৰ ইনডেক্সত আমাৰ কান্ট্ৰিখন বহুত বেয়া পজিশনত আছে সো হ্যাভস আৰু হ্যাভ নটছৰ মাজত মানে ধনী আৰু দুখীয়াৰ মাজত যেটো ব্যৱধান এই গ্যাপটো কমাই আনিবলৈ গান্ধীজীৰ যিকিটা প্ৰিন্সিপলস আছে হেখিনি আজিৰ দিনত যদি আমি ইমপ্লিমেন্ট কৰো তেনেহলে এইখিনি আমি যথেষ্টখিনি কম কৰি আনিব পাৰিম ঠিক আছে ক্লিয়াৰ Rosalind okay anyone else other than কাৰোবাৰ থাকি গৈছে নেকি মেম মই পঠিয়ালো মানে 22 যেটো দিছিলো হেটোৱে হয় এটো মানে সোৱা নাই Acha, ঠিক আছে মই চাই দিছো What kind of ethics should civil servant follow with respect to social media? Using social media, civil servants are essentially acting as government spokesperson. They must uphold and represent the ideals of civil servant, including fairness, integrity, transparency, and courage. Ethical principles to be followed by civil servants while using social media: respect for all, professional integrity, adherence to privacy norms, avoiding undue self-promotion, principle of neutrality and anonymity, preserving professional and personal distinction, adherence to service conduct. Challenges or issues: damages the reputation, distraction, dilution of anonymity and neutrality, misinformation, blurring of professional and personal identities, trolling on cyberbullying, potential policy misalignment. Solutions or measures: clear departmental guidelines, adhere to বুলি লিখিব হা যিবিলাক departmental guidelines আছে হেখিনি মানি চলিব লাগে training and awareness, establish online monitoring committees, encourage disclaimers, seek feedback, periodic review of social media policies, promote peer review. এটো কোট অন ইউজ বুলি লিখি নিদিব ঠিক আছে আপুনি এনসারত কোট ইউজ নকৰিলে হয় তথাপি যদি আপুনি লিখিছে এনেকুৱা ধৰণে নিলিখিলে হ'ব ওকে Eric Qualman, we don't have a choice on whether we do social media. The question is how well we do it. This quote speaks to the ubiquity and importance of social media. It can be aptly applied
to the context of public servants, emphasizing the need for excellence and integrity in their online interactions. Civil servants' conduct defines the steel frame of India by social media in this light must be used to enhance and enrich their role as bureaucrats working for policy implementation. ভাল হৈছে কিন্তু মোৰ লাগিছে যে আপুনি চাই লিখিছে নেকি হয়নে হয় মেম চাই লিখিছো ওকে আপুনি নুচুৱাকে লিখিবলৈ যত্ন কৰিব যেতিয়া আপুনি নুচুৱাকে লিখিব তেতিয়াহে আপুনি বুজি পাব কোনখিনি ভোকাবুলাৰি আসলতে আপোনাৰ ওয়ার্কিং ভোকাবুলাৰিত আছে চাই লিখি থাকিলে আমাৰ লাগে যে আমি ভালেই কৰি আছো কিন্তু পৰীক্ষাত গৈ পেলাই আমাৰ প্ৰবলেম হয় আমি বহুত ইম্পৰ্টেন্ট ওয়ার্ডস যিখিনি যিখিনি শব্দ দি পেলাই আমি এক্সপ্ৰেছ কৰিব বিচাৰো সেইখিনি আমাৰ মাইন্ডত নাহিব পাৰে ঠিক তেনেদৰে ঠিক আছে সো আপোনাকো ইভালুৱেচনটো তেতিয়াহে ভাল হ'ব মোৰ দ্বাৰা যেতিয়া আপুনি নিজে লিখিব নহলে মই কাৰোবাৰ বেলেগৰ এনসাৰ এটা চাই দিয়াৰ নিচিনা নহব জানো হয়নে সো আপুনি ইমপ্ৰুভ কৰক আপুনি যিমান বেয়া লিখে লাগিলে সিমান বেয়া লিখক কোনো প্ৰবলেম নাই ঠিক আছে কিন্তু আপুনি ইমপ্ৰুভ কৰাটো ইম্পৰ্টেন্ট হয় ৰাইট সো ট্ৰাই আপুনি এটো ট্ৰাই কৰক নিজৰ ভাষাত লিখি পেলাই আকৌ মোক পঠিয়াবলে আৰু এনেকুৱা ধৰণৰ আপোনালোকে বস্তুবিলাক কৰিলে মানে টাইম ওয়েষ্ট হয় জাস্ট আন্ডাৰলাইন ষ্টিক টু সিম্পল আন্ডাৰলাইনিং ওকে বাকি চাৰ্টস আপুনি ভালে ইউজ কৰিছে আপুনি ফ্লো চাৰ্টস খিনি বা ম্যাপস খিনি ভালে ইউজ কৰিছে কিন্তু ট্ৰাই টু রাইট ইন ইয়োর ওন ওয়ার্ডস দ্যাট ইজ মাই কনসার্ন ঠিক আছে আৰু কাৰোবাৰ বাকি ৰৈ গৈছে নেকি নাই ৰোৱা So the concern is যেতিয়া আপোনালোকে এটা যিকোনো এটা question পায় সেই questionটোৰ answer আপোনালোকে লিখে প্ৰথম কথাটো হৈছে যে আপোনালোকে every time প্ৰথম কথাটো হৈছে যে আপোনালোকে questionটো বহুত ভালদৰে পঢ়িব ঠিক আছে questionটো পঢ়ি পেলাই তাৰ ডিমান্ডটো বুজিব আৰু ডিমান্ডটো বুজাৰ অনুসৰি সেই কোৱেশ্চনটো যি ডিমান্ড কৰিছে সেই অনুসৰি ইন্ট্ৰোডিউস কৰিব আৰু বডিটো লিখিব তাৰপিছত এটা উপযুক্ত কনক্লুশন আগবঢ়াব ঠিক আছে যদি আপুনি সেই বস্তুটো মিট কৰাত কিছু ক্ষেত্ৰত আপোনাৰ পৰা ভুল ত্ৰুটি ৰৈ যায় then you will not be able to answer the question effectively আৰু আপুনি মাৰ্কসও নেপাব ঠিক আছে বুজি পাইছে সকলোৱে হেল্ল মেম Kishore Das, you are not apni late join korise niki? হয় মেম মই অলপ আগতে জয়েন কৰিলো Okay, ঠিক আছে আপোনাৰ answer to মই চাই দি আছো India has achieved significant milestone in constitutionalizing etu ki constitutionalizing the environmental issues by Supreme Court discuss সদায় keywords বিলাক underline কৰি লব ঠিক আছে আৰু ইয়াত আপোনাৰ টাইম কিমান লাগিলে লিখিলে টাইমটো সদায় মেনশন কৰিব ঠিক আছে মোৰ টাইম অলপ বেছি লাগি আছে 9 মিনিটস লাগি আছে এপ্ৰক্সিমেট পাৰ কোৱেশ্চন এতিয়া 10 মাৰ্কসৰ কাৰণে 7 মিনিটস তাতকে হয় বেছি মেম মোৰ আমি টাইমটো বেছি এটো উইথ টাইম আপোনাৰ আহি যাব বাৰু মানে ইমান ডাঙৰ ইস্যু নহয় লিখি থাকাটো বেছি আপুনি লিখি আছে মই এভৰিডে চাই আছো সো দ্যাট ইজ এ গুড থিং কিন্তু টাইমটো আপুনি যেতিয়া ব্ৰেইনক কৈ দিব যে এটো টাইমটো কমাই আনিব লাগিব that will become possible approximate time yes, 10 minutes Kishore? approximate 10 minutes আছে মানে পাৰ কোৱেশ্চন এতিয়া চাব গলে কমন তেতিয়া ওকে তেতিয়া আপোনাৰ মেবি অকনমান কোড আপুনি কমাব পাৰে আপুনি অকমান নিজে হেতু ইন্ট্ৰস্পেকশন কৰিব পাৰিব লাগিব ঠিক আছে মই চাই দি আছো বাৰু In the original constitution of India, there was no explicit mention of environmental issues in its adoption. Okay. However, environmental issues were prioritized and included it through the 42nd Amendment and judicial interpretations. It is a line to avoid koribo pare. ঠিক আছে অৰিজিনাল কনস্টিটিউশনটো যে নাছিলে সেই কথাটো মেনশন কৰাটো এই 10 মাৰ্কসৰ এনসাৰটোৰ কাৰণে আপুনি সিম্পলি আপুনি ইমান ডাঙৰ এটা 10 মাৰ্কৰ কাৰণে ষ্টিক টু ওয়ান লাইন অফ ইন্ট্ৰোডাকশন ঠিক আছে তেতিয়া আপোনাৰ সময় কম লাগিব Constitutionalization of environmental issues. 42nd Amendment added Article 48A, 51A to the Indian Constitution. Good, directly hitting the bullseye. 48A, state shall endeavor to safeguard its forest wildlife, and 47,
fundamental responsibility of the state, level of etu ki likhile আপোনাৰ legibility to অকনমান বঢ়াব লাগিব legibility মানে আমি as a whole আপোনাৰ উপস্থাপনটো বেয়া নহয় কিন্তু individual কিছুমান alphabet আপোনাৰ ধৰিবলে দিগদাৰ হয় কেতিয়াবা আৰু answer যিজনে evaluate কৰিব মই আগতেও কৈছো তেখেতৰ কোনো ধৰণৰ ইন্টাৰেষ্ট নাথাকে answer evaluate কৰিবলে ঠিক আছে তেখেতক আমি উৎসাহ দিব লাগিব আমি এনেকুৱাকে লিখিব লাগিব যে তেখেতে পঢ়িবলে মানে ইন্টাৰেষ্টেড হয় ঠিক আছে ফান্ডামেন্টাল ৰাইট মানে ৰঞ্জিত সিং কেছটোত আহিলে ৰাইট টু ক্লিন এনভাইৰনমেন্ট আহিলে ৰাইট টু সাউন্ড ৰাইট এগেইনষ্ট সাউন্ড পলিউশন আহিলে PA Jacob case right to clean air water ahile article 21 fundamental duty ahile article 51 a responsible to preserve and enhance the nature and environment and animal campaign to all living beings the constitution of India has emerged as a protector of environment through its amendment and judicial interpretation it evolved from anthropocentric justice to biocentric এই কিটা এই বহুত কিটা কি লিখিলে বুলি খুদিব লগা এটো কাৰণে হৈছে কাৰণ কি ইন্ডিভিজুয়াল অ্যালফাবেটস বিলাক ইটো লগত হিটো মিক্স হৈ গৈছে কাইন্ডলি এটো বস্তু অকন দিব কাৰণ কি আপুনি ইমান ধুনিয়া আনসাৰ লিখিছে মই নকওঁ যে বিলো এভাৰেজ above average আনসাৰ লিখিছে ঠিক আছে কিন্তু আপোনাৰ যদি এনেকুৱা কিছুমান সৰু সৰু কাৰণৰ কাৰণে আপোনাৰ মাৰ্কস থাকি যায় it will be an injustice to you ঠিক আছে so kindly take care of that আৰু আপুনি নুসুৱাকে লিখিছে নে গুটেখিনি মই লিখতে নুসুৱাকে লিখিছো বাট মই আগতে এবাৰ ষ্টাডি কৰিছিলো মানে ডাইৰেক্ট এনসাৰটো ষ্টাডি কৰা নাই টপিকখিনি এবাৰ ষ্টাডি কৰিছিলো ওকে ৰুলটো এনেকুৱা ধৰণৰ বনাই ল'ব নিজৰ কাৰণে আজি যিটো বস্তু পঢ়িছে সেই এনসাৰটো কাইলৈ লিখিব ঠিক আছে কাৰণ কি আমি এনসাৰটো যিটো পৰীক্ষাটো কৈ লিখো তেতিয়া এদিন পিছতহে আমি লিখো যিমান আপুনি লাইজ কৰিলেও হয়নে সো আমাৰ শৰ্ট টাৰ্ম মেমৰিত আমি পটককে পঢ়া বস্তুখিনি থাকি যায় লং টাৰ্ম মেমৰিটো আমি আসলতে কৰিব লাগে ঠিক আছে এইখিনি আপোনালোকে এভৰিডে লিখি আছে হেতুৰ দ্বাৰা আপুনি লং টাৰ্ম মেমৰিটো টেষ্ট কৰাৰ এটা সিস্টেম ক্ৰিয়েট কৰি লওক ঠিক আছে ওকে ম্যাম তেতিয়াহে আপুনি আৰু এটা কথা ইয়েস এটা কথা সুধিব না ম্যাম এই যে আৰ্টিকলবোৰ লিখো আৰ্টিকলবোৰ লিখি আৰ্টিকলৰ কন্টেন্টটো লিখা প্ৰয়োজন আছে না আৰ্টিকল নাম্বাৰ এনেকা 48A বুলি লিখি থলে হৈ যাব লিখিব লাগিব এটো লিখিলে বেয়া নহয় আপুনি আপুনি এই গুটেখিনি বস্তু লিখাতকে সেফগাৰ্ডৰ পৰা ষ্টাৰ্ট কৰিব পাৰে সেফগাৰ্ড ওয়াইল্ড লাইফ এন্ড প্ৰমোট আপোনাৰ লেজিবিলিটি যথেষ্ট কাম কৰিব লাগিব ঠিক আছে কিশোৰ হয় তাৰমানে মই পঢ়িবই নোৱাৰো কিছুমান বস্তু আৰু ওকে সিমিলাৰ কন্ডিশন এক্সামিনাৰৰো হ'ব আৰু ইমান এফৰ্ট নিদিয়ে মানে কি লিখিছে পঢ়িয়ে নাচায় বুজি পাইছে ঠিক আছে সো প্লিজ আপুনি নিজৰ লগত ইনজাস্টিস নকৰিব অকনমান এফৰ্ট এটা দিয়ক হ্যান্ডৰাইটিংৰ ক্ষেত্ৰত সো এনেকে যিকিটা বস্তু সদায় এনসাৰ লিখোতে এইটো কথা মনত ৰাখিব যে কিমান কম ওয়াৰ্ডছত কিমান বেছি ডেটা এক্সপ্ৰেস কৰিব পাৰে আপুনি ঠিক আছে সেই মেছেজটো নিজৰ ব্ৰেইনক দি থব তেতিয়া আপোনাৰ ব্ৰেইনটো সদায় সেইটো চাৰ্নিংটো কৰি থাকিব আৰু সেইটোৱে হয় ভুৰুকাত হাতি ভৰাই থাকিব লাগিব আমি প্ৰত্যেকটো এনসাৰত সো যিমান কম ওয়াৰ্ডছত ফ্ৰেজেছ বিলাকত যিমান ভালদৰে আপুনি এক্সপ্ৰেস কৰিব পাৰিব সিমানে আপুনি বেছি মাৰ্কস পাব আপোনাৰ এনসাৰ লিখাটো বেয়া নহয় গুড ইউজ অফ ফ্লো চাৰ্টস এন্ড আপোনাৰ কনক্লুশনও ভাল হৈছে whether the preamble is considered as a part of the constitution again constitution to enage likhi thoi dise short form can it be amended explain the term included in the preamble with the help of etu ki likhile case laws okay preamble of Indian constitution is accepted as an integral part of the constitution however it is not enforceable and non-justiciable in nature different cases interpreting preamble very Indian case say redefined significance not a part of the constitution kole Kesavananda Bharti case non-enforceable part of the constitution reflect basic structure bili kole LIC case India 1995 etu ki bili kole arch of constitution integrate
part of the Constitution. As an integral part, preamble to amend preamble that is amendable under Article 368. However, subject to basic structure, it can be said preamble can be amended under Article 368 subject to basic structure judicial review. 42nd Amendment, the terms secular and socialist added to the preamble in 1976. Secular, ইয়াত কৈছে নেকি কোনকিটা মেবি মই মিস কৰিছো কোৱেশ্চনটোৰ পাৰ্টটো এনেকা লাগিছে ঠিক আছে explain the terms included in a preamble. Second part of the answer to আপুনি ভালদৰে এড্ৰেছ কৰা নহল হয় মেম পিছত এটা লিখা নাই হয় সো হেতু আপুনি কেয়াৰ কৰিব আৰু সেই কাৰণে মই সাজেষ্ট কৰো যেতিয়া আপুনি কোৱেশ্চনটো পায় সদায় কিৱৰ্ডছ বিলাক আন্ডাৰলাইন কৰি লব ঠিক আছে তেতিয়া কেতিয়াবা আমি কি হৈ থাকে আমি ফ্লোট লিখি থাকো নহয় কেতিয়াবা আমি বিচলিত হৈ যাব পাৰো পাহৰি যাব পাৰো আৰু আমাৰ মাইন্ডটো সদায় আপোনালোকে ব্ৰেইনটোৰ কথা বুজিব যে ব্ৰেইনটোৱে বহুত বস্তু পাহৰাটো আমাৰ মাইন্ডৰ কাৰণে আমাৰ হেলথৰ কাৰণে ভালো হয় ঠিক আছে কিন্তু আমি পৰীক্ষাত সেই ৰিস্কটো ল'ব নোৱাৰো তো ইয়াত অকনমান ইমপ্ৰুভমেন্টৰ আপোনাৰ স্কোপ আছে ওকে the preamble holds the philosophy আৰু এনেকে ৰিৰাইট নকৰিব ঠিক আছে the philosophy of the constitution and nature of the country okay আপোনাৰ answers ভাল হয় just the thing is that you need to presentation wise apuni legibility অলপ বেছি ধ্যান দিয়ক আৰু question to ভালকে পঢ়িব কেতিয়াবা demand of the questioner পৰা হিফাল গুছি যাব পাৰে okay okay কোনোবাই মেছেজ দি আছে নেকি মৃন্ময় কুমাৰ শৰ্মা আপুনিও লেট কে আহিছে okay you can use your mic mrinmoy yes ma'am ঠিক আছে hi ma'am eto apnar answer নহয় জানো India has achieved significant milestones in constitutionalizing the environmental issues by Supreme Court discussed. The Constitution in India in Article 48A and 51A advocates protection of the environment. Very good. Constitutionalization of environment issues. Yat eta kotha mention kori dibo je not initially jitu kotha apuni mrinmoyu jitu kotha apuni first ote likhi disile etu kotha apuni body likhi dibo ঠিক আছে যে ইনিশিয়ালি কনস্টিটিউশনত এনভায়রনমেন্টক ইমান গুৰুত্ব দিয়া হোৱা নাছিল ঠিক আছে giving fundamental protection to environment protection individual right with environment by ইয়াত আপুনি কনস্টিটিউশনৰ আৰ্টিকলস বিলাক মেনশন কৰিব লাগিব বা কোনটো পাৰ্টত আছে মেনশন কৰিব লাগিব ঠিক আছে হয় মেম otherwise আপোনাৰ answers বিলাকত জান নাথাকিব তাৰ মানে আপুনি যিকিটা যুক্তি দি আছে যুক্তিৰ আধাৰটো কি হয় সেই আধাৰটো দৰখাব লাগিব মানে giving legal framework to legislature for এটো কি লিখিলে preparing environment related environmentor spelling ইয়াতে হেৰি আছে আপুনিও individual letters ot গুৰুত্ব দিব যাতে মিস মানে pronounce নহয় মিস ৰিড নকৰে ঠিক আছে Environment Protection Act act বা laws or কথা খুদা নাই কিহৰ কথা উদিছে constitutionalizationৰ কথা উদিছে মানে constitutional খনত কি আধাৰ আছে ঠিক আছে constitution খনত কেনে ধৰণে ই আহি পৰিছেহি Supreme Court has been instrumental in the process of constitutionalizing environmental issues through different case laws. Biocentric shift from ancient anthrocentric view. Example, Jallikattu ban, Bulbul fight. Okay. এইখিনি বস্তু Supreme Court দিছে হে environment related যিখিনি মানে orders মানে কিন্তু Supreme Court or দ্বাৰা কোন কিটা particular case or karone constitutionalization hoise বুজি পাইছে সেই কথাটো আনিব লাগিব হেতু হে demand of the question ঠিক আছে বুজি পাইছে না আপুনি মই কি কথা কব বুজি পাইছো ম্যাম সো সেই বস্তুটো যদি আপোনাৰ এনসাৰত বিচাৰি নাপায় তেতিয়া আপোনাক মার্কস নিদিব নহয় হয় সো আমি লিখাৰ মেইন ৰিজনটো হৈছে যেটো demand of the question হেতু আমি ফুলফিল কৰিব লাগিব ঠিক আছে ঠিক আছে ঠিক আছে সো এটো ৰিৰাইট কৰিব
Right. Whether the preamble is considered as a part of the Constitution, can it be amended? Explain the terms included in the preamble with the help of case laws. According to N. Palkhiwala, preamble is the identity card of the Constitution. It shows the objective of the nation and the people. ইয়াত সদায় এতিয়া এইটো এটা ইন্ট্ৰডাকশ্যন এটা জেনেৰেল কথা আপুনি প্ৰিএম্বলৰ কথা কৈছে ঠিক আছে প্ৰিএম্বলৰ কথা কোৱেশ্চনটোত কি সুধিছে সেইটো ৰিলেটেড আপোনাৰ ইন্ট্ৰডাকশ্যনটো হ'ব কাৰণ কি ইন্ট্ৰডাকশ্যনটোৱে আপোনাৰ যিজন এক্সামিনাৰ হয় তেখেতক বুজাই দিব যে আপুনি বুলছ আই হিট কৰিছে নে নাই কোৱেশ্চনটোৱে যি সুধিছে সেইটো উত্তৰ দিছে নে নাই হয় জেনেৰেল হলে মানে কি হ'ব আপুনি মেবি বিটিং এৰাউণ্ড দ্য বুশ কৰি থাকিব পাৰে এনসাৰটো হয় না গুৰুত্ব সহকাৰে নলব ঠিক আছে সো আমি কনসিডাৰ কৰিব লাগিব ইয়াত আপুনি তেনেহলে ইন্ট্ৰডাকশ্যনটো এনেকুৱা ধৰণে দিব পাৰে যে preamble is considered as an integral part of the Constitution and it has been amended এনেকে ক'ব পাৰে in subsequent years after independence ঠিক আছে so preamble part of the Constitution. Okay, so apni case laws khini dise. According to the judgment laid down in Kesavan and the Bharti case, preamble can be amended subject to condition that it does not violate basic structure. Basic structure of the Constitution remains the same. Eketa bostue duta point ote kole mark kintu eta he pabo. Buji paise ne? So always make sure that you do not repeat what you have already written. Okay? ঠিক আছে Included in the preamble, sovereign, free from outside and inside influence, both inside and outside. Socialist notion of welfare state, secular principle of distancing from religion. Principle double লাগিছিল Principle distance from religion by state. Example, triple talaq ban in Saira Bano case. Ito bhal example hoy na? Democratic rule of the people, rule by people, or protection of rule of law, republic, and head of the state is elected, justice, distribution of resources equally. Justice amar tinta bithot dise nohoy হয় ম্যাম social, economic and political so tinta bostore kotha ullekh kori dibo liberty, absence of constraints, equality, equal representation, fraternity, promoting brotherhood. Preamble integrity শব্দটো থাকি গল নেকি হয় ম্যাম dignity and indignity মানে স্পেস কম পৰি যোৱাৰ নিচিনা হৈছে ম্যাম হেৰি 10 মাৰ্কাৰ কোৱেশ্চনত বহুত কেটা ডাইমেনশন হুৰি দিছে preamble is not enforceable but the idea of a nation is reflected there by showing the multidimensionality of the living document that is constitution okay ঠিকে আছে সৰু সৰু ইটো হিটো আপুনি অকনমান মন কৰিব লাগিব ঠিক আছে and good use of flow charts and খালি marks times time কিমান লাগিলে আপোনাৰ answer to লিখোতে it is a concern 9 মিনিট মান লাগিছে মই তো লিখোতে 8-9 মিনিট মান okay 7 মানলে আনিবলৈ চেষ্টা কৰিব হয় ভাল হৈছে বাকি আৰু আপুনি এভৰিডে লিখি আছে that is a very good sign আপুনি আৰু এটা মই সাজেষ্ট কৰিব বিচাৰিম যে একেদিনাই নিলিখিব যেটো কথা অলপ আগতে মই কলো নেক্সট বস্তুটো হৈছে যেহেতু আপোনালোকে এটা পৰ্যায় পাইছেহি above average আপোনালোকে নিজে আনসাৰ লিখিব পাৰিছে যি সকলে পঠিয়াই আছে এভৰিডে তেখেতসকলে আপোনালোকে কি কৰক কিছু সময় আপোনালোকে লৈ লওক যেনেকে 1 ঘন্টা এটা আপোনালোকে লওক টাইম বাউন্ড মাল্টিপল আনসাৰ্স একেলগে লিখিবলৈ চেষ্টা কৰিব ঠিক আছে টেস্ট আকাৰত আপোনালোকে লিখা চেষ্টা কৰিব ওকে সো এখিনি আসিলে বুধহয় আজিৰ আৰু আপোনালোকৰ ক্লাसेस আনসাৰ ৰাইটিংৰ স্পেশালি যি সকল আছে তেখেতসকলৰ ক্লাसेस মানডে এটা থাকিব আৰু থাৰ্সডে এটা থাকিব ইভিনিং 7 to 9 okay so thank you so much with this we will be wrapping up today's session and for taking active participation in the entire class I am very grateful and thankful to all of you. Thank you so much. We will meet again tomorrow in the in ethics class. Okay. Till then, please take care and have a very good night.